এই মেলা যে হয়েছে ভুগোল মেলাটি খাবি ভালো লাগে ঐতিহাসিক জোনবিল মেলা এই গোভা দেউজা পৰম্পৰাগতভাৱে চলি আহিছে। পাহাৰৰ উৎপাদন হোৱা কেঁচা সামগ্ৰীসমূহ মামা মামীসকলে তেওঁলোকে ভৈয়ামলৈ লৈ আহে এই জোনবিল মেলালৈ। এই জোনবিল মেলাতেই তেওঁলোকৰ প্ৰডাকশ্যন হোৱা কেঁচা সামগ্ৰীসমূহ আনি আমাৰ ভৈয়ামত উৎপাদন হোৱা পিঠা জলপান সান্দহগুৰি লগত তেওঁলোকে বিনিময় প্ৰথা কৰে। এই বিনিময় প্ৰথাৰ জৰিয়তে আজি বিশ্বত এটা আলোড়ন সৃষ্টি হৈছে আৰু বিশ্বত পৰম্পৰাগতভাৱে এই জোনবিল মেলা চলি আহিছে। পাহাৰৰ মামা মামীসকলে এই জলপান লৈ সান্দহগুৰি লৈ তেওঁলোকে পাহাৰত বিহু কৰিব। তেওঁলোকৰ বিহু এতিয়া নাই, তেওঁলোকে ইয়াৰ পৰা জা জলপান নি তেওঁলোকে বিহু কৰিব। এই পাহাৰৰ ভৈয়ামৰ যি মিলনৰ স্থলী এই যুগান্তভাৱে চলি আহিছে। ইয়াত এটা মিলনৰ ভূমি হৈ উঠিছে, সংস্কৃতি পথাৰখন উজ্জ্বলিত হৈছে আৰু বিশ্ব জগতত এই বিনিময় প্ৰথাটো পৰম্পৰাগতভাৱে এই গোভা দেউৰজাৰ নেতৃত্বতে চলি আহিছে। এই নেতৃত্বত চলাৰ কাৰণে এতিয়া লাহে লাহে ক্ৰমান্বয়ে জনসংখ্যা বৃদ্ধি হৈছে আৰু অধিক জনপ্ৰিয় হৈ উঠিছে। তাৰ কাৰণে আমাক মাটিৰ প্ৰয়োজন আছে। আমাৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে। এবাৰ 5 কোটি টকা ইয়াত দিছে আৰু মাটি কিনিবৰ কাৰণে পইচা দিছিল আৰু এতিয়া আমি এইবাৰ দেখুৱাই তেওঁ মাটি চাবলৈ দিছে মাননীয় মুখ্যমন্ত্ৰীয়ে মাটি চাবলৈ য'ত মাটি আমাৰ চৰকাৰী মাটি ভূমি পৰি আছে তাত তেখেতে দিয়াৰ ব্যৱস্থা কৰিব। ইয়াতে আমি অনুসন্ধান কৰি 300 বিঘা নে 400 বিঘা মাটি অনুসন্ধান কৰি কিছুৱে বাংলাদেশ বেদখল কৰি আছে। সেই মাটিখিনি দিয়া ব্যৱস্থা গ্ৰহণ কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া।